পালে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আজি আহ্বান জনাইছে, নমস্কাৰ কৰিছোঁ। চাকৰিটো পাব বুলি ভাবিছিলে? ভাবা নাছিল চাকৰি পাব। কিয়? কেনেকে ভাবি, মই দুখীয়া ল'ৰা হয়, এতিয়া হাজিৰা কৰা মানুহ হয়, এতিয়া মানুহক টকা পইচা লাগে চাকৰি কৰিব। গতিকে মোৰ হাতত নাই টকা পইচা। পইচা নিদিলে চাকৰি নহয় বুলি শুনিছোঁ। চাকৰি বোলে নহয় বুলি এইটো শুনাই আছে, শুনিছোঁ যে এনেকুৱা হয় চৰকাৰে 1 টকা নলয়াকে চাকৰি হ'ব বুলি আমি জনা নাছিলোঁ। আমাৰ ডাঙৰীয়াকে ধন্যবাদ। তেতিয়া ল'ৰাই যেতিয়া চাকৰিটো পাইছোঁ বুলি কৈছে, বিশ্বাস হৈছিলে নে? বিশ্বাস পাইছোঁ বুলি তাৰ কাৰণে বিশ্বাস লাগিল। মুখ্যমন্ত্ৰী কিবা ক'ব বিচাৰে? মুখ্যমন্ত্ৰীক এতিয়া আৰু নমস্কাৰ কৰোঁ আৰু ধন্যবাদ। আজি আমাৰ বিদ্যালয়লৈ আহিছে আমাৰ প্ৰাক্তন ছাত্ৰ সনম তামাং। তেওঁ এই অসম চৰকাৰৰ যি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি ৪ৰ্থ বৰ্গত নিযুক্তি পাইছে আৰু নিযুক্তি পাই প্ৰথম মাহৰ দৰমহাৰে তেওঁ আমাৰ বিদ্যালয়ত এখন চিলিং ফেন দিছে। তাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসম চৰকাৰক আমি যথেষ্ট ধন্যবাদ দিছোঁ, কাৰণ তেওঁ অসম চৰকাৰে যি নিযুক্তি প্ৰদান কৰিছে, এই নিযুক্তিত আমাৰ বিদ্যালয়ৰ এওঁ বাদেও কমেও 15-16 জন ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী সনম তামাং। ঘৰ ক'ত? ঘৰ মোৰ তেজপুৰ মিছামাৰী। চাকৰি ক'ত পালা? মই বৰ্তমান চাকৰি তেজপুৰ DI অফিচত কৰি আছোঁ। ইয়াৰ পিছত কৰি আছে। আজি নিজৰ বিদ্যালয়খনলৈ কিয় আহিলে? হয়, বিদ্যালয়লৈ মই প্ৰথম মাহত দৰমহা পাই কি লৈ আহিছে? বিদ্যালয়লৈ এখন মই চিলিং ফেন উপহাৰ হিচাপে দিবলৈ আহিলোঁ। কিয় মন গ'ল যে ফেন এখন দিওঁ বিদ্যালয়খনত? কিয় আহিলে? হয়, পোনপ্ৰথমতে এইখন বিদ্যালয়তে মই শিক্ষা গ্ৰহণ কৰি এতিয়া মই যি নিযুক্তি পাবলৈ সক্ষম হৈছোঁ। নিযুক্তি পত্ৰখন ক'ত ল'ব গৈছিলে? হয়, মই গুৱাহাটী বিষ্ণুজ্যোতি কলা মন্দিৰত গৈছিলোঁ। তেতিয়া মুখ্যমন্ত্ৰীয়ে কিবা আহ্বান জনাইছিল? হয়, মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল কি কৈছিলে? যে তোমালোকে প্ৰথম দৰমহা পাই নিজৰ স্কুল বা মন্দিৰ এখনত কিবা সৰুকৈ উপহাৰ দিবলৈ চেষ্টা কৰিবা বুলি কৈছিলে। সেই কথাষাৰ মই ৰাখিলোঁ। হয়, আৰু পোনপ্ৰথমে মই মুখ্যমন্ত্ৰী ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ যে আমি টকা পইচা নিদিয়াকৈ এই চাকৰি পাবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত বহুত বহুত ধন্যবাদ জনাইছোঁ।